কাৰোবাক কিবা এটা কৈ দিয়াৰ আগত এক মুহূৰ্তৰ বাবে দুটা কথা ভাবিবচোন। প্ৰথমটো এইটো যে মোৰ এই কথাটোৱে সন্মুখৰজনক কিদৰে চুবগৈ। দ্বিতীয়তে, সন্মুখৰ মানুহজনে সঁচাকৈ এই কথাটো শুনিবলগীয়া নে? পাৰিলে এই দুটা কথা মনলৈ আনিবচোন এবাৰ। আমি কিমান সহজে আনক ধৰাশায়ী কৰি পেলাওঁ কথাৰে, কিন্তু এইটো কথা কল্পনাও কৰিব নোৱাৰোঁ যে হাড় নথকা জিভাখনে কি ভয়ংকৰভাৱে কাৰোবাৰ বুকুখন চিৰাচিৰ কৰি দিব পাৰে। পাছত যিমানেই চৰি নাইবা ভুলতে ক'লোঁ, খঙতে ক'লোঁ বুলি নকওঁ কিয়, আপোনাৰ এই চৰিটোৱে কেতিয়াও বুকুৰ ঘাঁবোৰ শুকুৱাব নোৱাৰে। আৰু কি জানে, শুনিব পৰা মানুহে শুনাবও পাৰে, কিন্তু আপোনাৰ প্ৰতি থকা ভালপোৱাখিনিয়ে সন্মুখৰ মানুহজনক ৰখাই দিয়ে আৰু তেওঁ আঘাতখিনি লৈ নীৰৱে আঁতৰি যাবলৈ বাধ্য হয়। আনফালে আপুনি অনুভৱ নকৰাকৈ নিজৰ জীৱনৰ পৰা এটা মূল্যৱান বস্তু হেৰুৱাই পেলায়। খুব বেছি কৃত্ৰিম এই পৃথিৱীখন। তাৰ মাজত যদি কোনোবা আপোনাৰ সুখ নাইবা দুখত কাষত থিয় দি আছে, ভাগ্য বুলি ভাবক আপোনাৰ। সেই মানুহজনক নিজৰ নিসংগতা দূৰ কৰাত ব্যৱহাৰ কৰি পাছত দলিয়াই দি নিজৰ চৌপাশটো অন্ধকাৰ কৰি নল'ব। এনেও আকাশৰ তৰা গণি গণি ওচৰত থকা মুকুতা হেৰুৱাই পেলোৱাৰ উদাহৰণ বহুত আছে আমাৰ মাজত। সম্পৰ্কবোৰক সময় থাকোঁতে মূল্য দিয়ক, নহ'লে সময়ে আপোনাৰ পৰা সম্পৰ্কবোৰ কাঢ়ি নিব। তাৰ পাছত মোক কোনেও নুবুজে বুলি হাহাকাৰ কৰি লাভ নাই। আপোনাক ভালে ৰখা মানুহবোৰক ভালে ৰখাৰ দায়িত্ব কিন্তু আপোনাৰেই।